সহকাৰী এনফোৰ্সমেন্ট বিষয়া নব ডেকাক পুনৰ গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল নব ডেকাক জামিন লাভৰ পিছতে আজি কাৰাগাৰৰ সন্মুখৰ পৰা তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আন এক গোচৰত গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে ডাম্পাৰৰ পৰা ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হৈছিল নব ডেকা অবৈধভাৱে শিল বালি মাটি কঢ়িওৱা বাহনৰ পৰা সংগ্ৰহ কৰিছিল ধন আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো নব ডেকাক পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হৈছে সহকাৰী এনফোৰ্সমেন্ট বিষয়া নব ডেকাক পুনৰ গ্ৰেপ্তাৰ আৰক্ষীৰ বশিষ্ঠ আৰক্ষীয়ে আজি পুনৰবাৰ গ্ৰেপ্তাৰ কৰিছে নব ডেকাক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল নব ডেকাক কিন্তু জামিন লাভৰ পিছতে আজি কাৰাগাৰৰ সন্মুখৰ পৰাই নব ডেকাক পুনৰ বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে নব ডেকাক ডাম্পাৰৰ পৰা ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হৈছিল নব ডেকাই আৰু অবৈধভাৱে শিল বালি মাটি কঢ়িওৱা বাহনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল নব ডেকাৰ বিৰুদ্ধে আৰু সেই গোচৰতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আজি পুনৰ বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নব ডেকাক আৰু সবিশেষ জানিবৰ বাবে আমি ফোন লাইন যোগে সংযুক্ত হৈছো মিতালী কোঁৱৰ আমাৰ সৈতে আছে মিতালী কোঁৱৰ আজি কি গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে সবিশেষ জানিব বিচাৰিছো ডাম্পাৰৰ যি সন্ত্ৰাস চলিছে সেই সন্ত্ৰাসৰ পৰিণতিত বহুকেইগৰাকী পথাচাৰীয়ে ইতিমধ্যে মৃত্যুবৰণ কৰিব লগা হৈছে আৰু ইয়াৰ মূলত হৈছে যে গুৱাহাটী মহানগৰীত কিছু নিয়ম নিৰ্দেশনা আছে কাৰণ ডাম্পাৰ নিশাৰ ভাগতে চলিব পাৰে দিনৰ ভাগত চলিব পাৰে কিন্তু এইসমূহ ডাম্পাৰৰ পৰা কিছু ধন সংগ্ৰহ কৰি একাংশ পৰিবহণ বিষয়াই হওক বা একাংশ আৰক্ষীয়ে হওক তেওঁলোকে এইসমূহক ৰাজপথত আইন উলংঘন কৰি চলাৰ বাবে আৰু তেনেধৰণে যিকেইটা ঘটনা সংঘটিত হৈছে সেই ঘটনাকেইটাও আইন উলংঘনকাৰী যিসমূহ ডাম্পাৰ সেই ডাম্পাৰসমূহৰ ফলত তেনেধৰণে নিৰ্ভৰলোকৰ জীৱন যাবলগীয়া হ'ল তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে দৃষ্টিগোচৰ হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ডাম্পাৰৰ বিৰুদ্ধে আইন নমনা ডাম্পাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশনা দিলে আৰু সেই নিৰ্দেশনাৰ ভিত্তিতে কেইদিনমান পূৰ্বে দেখা পোৱা গ'ল যে পৰিবহণ বিভাগৰ সহকাৰী বিষয়া নব ডেকাক আৰু লগতে আৰু কেইবাজনকো গ্ৰেপ্তাৰ কৰিলে বশিষ্ঠ আৰক্ষীয়ে আৰু তাৰ পিছতে খবৰলৈ আহিছে যে পানী ইটা কঢ়িওৱা যিসমূহ ডাম্পাৰ সেই ডাম্পাৰৰ পৰা নব ডেকাই বৃহৎ পৰিমাণৰ ধন লয় আৰু সেই ধন লোৱাৰ পিছতে তেওঁলোকক এনেধৰণে নমনাকৈ যাবলৈ দিয়ে আৰু অৱশেষত এই যি নব ডেকা তেওঁক জেলত আছিলে আৰু আজি পুনৰ আন এটা গোচৰত নব ডেকাক বশিষ্ঠ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছে কিছু সময় পূৰ্বে কাৰণ তেওঁ জামিন লাভ কৰিছিলে হাতৰ গোচৰ সেই গোচৰটোক জামিন লাভ কৰাৰ পিছতে আজি পুনৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি জিম্মাত লৈছে কাৰণ এইগৰাকী পৰিবহণ বিভাগৰ বিষয়াৰ বিৰুদ্ধে বহুখিনি অভিযোগ আছে কাৰণ দীৰ্ঘদিন ধৰি যিসমূহ ডাম্পাৰ বিশেষকৈ মূল পথত চলাচল কৰি সেই ডাম্পাৰসমূহৰ পৰা বহুখিনি ধন লৈ তেওঁলোকক নিয়ম নমনাকৈ যাবলৈ দিয়ে আৰু সেই নিয়ম নমনাকৈ যাবলৈ দিয়া ডাম্পাৰৰ খুন্দাতেই যিসকল লোক ৰাজপথৰ পথচাৰীসকল চলাই যাওঁতেই হওক বা গাড়ী চলাই যাওঁতেই হওক বহু আচলতে চাইকেল চলাই যাওঁতেও এই ডাম্পাৰৰ সন্ত্ৰাসৰ মুখত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল কিন্তু এটা কথা ক'ব লাগিব যে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়ালৈকে কঠোৰ চলাবলৈ তেওঁলোকক নিৰ্দেশনা দিয়া নাছিল তেতিয়ালৈকে কিন্তু আৰক্ষীও বিষয়টোৰ ওপৰত দৃষ্টিগোচৰ হোৱা নাছিল যাৰ বাবে এটাৰ পিছত এনেধৰণৰ ঘটনা সংঘটিত হ'ল ইয়াৰ পিছত কেৱল এইগৰাকী বিষয়াক কেৱল এজন বিষয়াই সেই ডাম্পাৰ পৰিচালিত কৰা নাছিল বা ধন লোৱা নাছিল ইয়াৰ কাৰণ আছে এতিয়া পৰৱৰ্তী সময়ত ওলাই এই সকলোখিনি আচলতে চাব লাগিব হয় মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি সবিশেষ জনোৱাৰ বাবে